মাহঁতে কোৱা শুনো ভাদ মাহত বোলে ভাত পিঠা খাব লাগে। পথাৰৰ কাম শেষ কৰি মানুহে গা বিষ মাৰিবলৈ বোলে ভাদ মাহত ভাত পিঠা খায়। আৰু আমি অৱশ্যে খেতি কৰা নাই, তথাপিও বোলো অকণমান ভাদ মাহত যিহেতু খাব লাগে, গতিকে অকণমান আমিও খাই চাওঁ। মই অৱশ্যে ইমান খাই ভাল নাপাওঁ, কিন্তু কেতিয়াবা অকণমান খাবলৈ মন যায়। বাৰু আপোনালোকে ভাল পায়নে জনাবচোন। এতিয়া আমি কাইলৈ ৰাতিপুৱা বনাম, কিন্তু এতিয়াই আমি পিঠাগুড়িখিনি খুন্দি পেলাই থৈ দিওঁ, কাৰণ ৰাতিপুৱা মানে পিঠাগুড়ি খুন্দি ভাত পিঠা বনাবলৈ বহুত লৰালৰি হয়। এতিয়া মই মিক্সিত খুন্দি দিছোঁ আৰু এইফালে আমাৰ মায়ে চালি আছে। এয়া এতিয়া আমাৰ মানে চালি মেলি আজৰি হৈ গ'ল, আৰু এতিয়া মই বাতি এটাত ভৰাই ফ্ৰিজত থৈ দিম, কাইলৈ একেবাৰে ৰাতিপুৱা উলিয়াম। এয়া এতিয়া বাতিটোত ভৰাই লৈছোঁ আৰু এয়া ফ্ৰিজত থৈ দিছোঁ, কাইলৈ ৰাতিপুৱা বনাম আৰু। এইফালে এয়া মায়ে অকণমান নিমখ আৰু ঘিউ দি ধুনীয়াকৈ সানি ল'লে। এইফালে জুইত কেৰাহী এখনত অলপ পানী দি বকবককৈ উতলিবলৈ দিছোঁ। তাৰপাছত পিঠাগুড়িখিনি দি দিব লাগিব। আৰু এইখিনি আধাখিনি বনাই হৈয়ে গ'ল, অকণমান বনাবলৈ আছে। এয়া মই বনাই আছোঁ, জুইত বনাইছোঁ, একদম গৰমত পাই খাই গৈছোঁ। এইফালে আমাৰ মানে দেউতা ঘৰত নাই, আৰু দীপুও কামলৈ গ'ল ভাত খাই। এতিয়া মায়ে মই আছোঁ, মায়ে মই দুজনীয়ে খাম আৰু। দুইজনীলৈকে ধুনীয়াকৈ গুড় আৰু অকণমান দৈ দি সজাই লৈছোঁ, আৰু এতিয়া আমি দুইজনীয়ে খাই আছোঁ। ভাতটো অকণ দেৰিকৈ খাম, সেইকাৰণে এতিয়া আমি দুইজনীয়ে ভাত পিঠা খাই আছোঁ। খাবলৈ কিন্তু বহুত দিনৰ মূৰত খাইছোঁ, বেয়া হোৱা নাই, খাবলৈ কিন্তু ভালেই হৈছিলে দেই। ধন্যবাদ।